নিউজ নৰ্থ আছামৰ দৰ্শকসকলক আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰ। ইতিমধ্যে যথেষ্ট আটক-ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে এই শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰভাগ। আৰু ইয়াত দৈনিক যথেষ্ট সংখ্যক লোকে ভিৰ কৰে। আৰু এটা কথা ক'ব লাগিব যে এই আৱিৰ্ভাৱ ক্ষেত্ৰত সকলোৱে জাতীয় সাজ পৰিধান কৰি পেলাই তেওঁলোকে ইয়াত প্ৰৱেশ কৰিব পাৰিব। জাতীয় সাজ পৰিধান নকৰিলে তেওঁলোকে প্ৰৱেশ কৰিব নোৱাৰে। মই সামগ্ৰিক দৃশ্য দেখুৱাই আছোঁ। জাতীয় সাজ পৰিধান কৰা সকলেহে এই ক্ষেত্ৰত প্ৰৱেশ কৰি ইয়াৰ যি আধ্যাত্মিক পৰিৱেশ উপভোগ কৰিব পাৰিব। মই দেখুৱাই আছোঁ। এয়া সুন্দৰকৈ এক সুবিশাল পৰিসৰত বৰ্তমান শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰখন সজাই পৰাই তোলা হৈছে। এয়া নামঘৰৰ সিংহাসন গুৰু আসনৰ আৰ্হিৰে এটি গৃহ নিৰ্মাণ কৰা হৈছে। তাৰ সমীপতে আচলতে সমীপত নহয়, কিছু নিলগত প্ৰকাণ্ড আকৃতিৰ ফুলৰ এটি দৃশ্য। আৰু এইটো সম্ভৱ মুখাশিল্পৰ এক নিদৰ্শন দেখুৱাবলৈ চেষ্টা কৰা হৈছে। এয়া বৰ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে এই শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰভাগ। এক সুবিশাল পৰিসৰত এই ক্ষেত্ৰভাগ সজাই পৰাই তুলিছে বৰ্তমান যি বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে। আৰু যাৰ ফলত ইয়াত অগণন ভক্তপ্ৰাণ ৰাইজে ইয়াৰ আধ্যাত্মিক পৰিৱেশৰ মাজত কিছু সময় পাৰ কৰিবৰ কাৰণে ইয়াত উপস্থিত হয়হি। এয়া দেখুৱাই আছোঁ। এয়া কিছু দূৰ নিলগত শ্ৰীমন্ত শংকৰদেৱৰ পদচিহ্নভাগো ইয়াত তেওঁলোকে নিৰ্মাণ কৰি ৰাখিছে। সম্ভৱতঃ ইয়াত সম্পূৰ্ণৰূপে এই আৱিৰ্ভাৱ ক্ষেত্ৰভাগ সজাই পৰাই তোলাই হোৱা নাই। ইয়াৰ যি নিৰ্মাণৰ কাম চলি আছে দেখুৱাই আছোঁ আমি সামগ্ৰিক দৃশ্য। এয়া সত্ৰীয়া সংস্কৃতিৰ এক নিদৰ্শন দেখুওৱা হৈছে। শ্ৰীমন্ত শংকৰদেৱৰ যি সংস্কৃতি, সত্ৰীয়া সংস্কৃতি, সেই সংস্কৃতিৰ নিদৰ্শন দেখুওৱা হৈছে। চৌদিশে কেৱল এক আধ্যাত্মিক পৰিৱেশ। দেখুৱাবলৈ চেষ্টা কৰিছোঁ কি ধৰণে আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰভাগ। এয়া সত্ৰীয়া সংস্কৃতিৰ নিদৰ্শন। আৰু যদি আপোনালোকে লক্ষ্য কৰে যে ইয়াত কেৱল জাতীয় সাজ পৰিধান কৰিহে প্ৰৱেশ কৰাৰ অনুমতি প্ৰদান কৰিছে এই ক্ষেত্ৰখন পৰিচালনা সমিতিয়ে। বহুত আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে এই ক্ষেত্ৰভাগ। আমি যিমান পাৰোঁ আমাৰ দৰ্শকসকলক এই ক্ষেত্ৰখনৰ যিমান দৃশ্য আছে সেই দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম। চৌদিশে কেৱল মানুহেই যি মহাপুৰুষ গুৰুজনাৰ জন্মস্থানৰ আধ্যাত্মিক পৰিৱেশৰ মাজত নিজকে বিলীন কৰিবলৈ ইয়াত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মানুহ ইয়াত সমাগম ঘটে। এয়া মই দেখুৱাইছোঁ যি প্ৰকাণ্ড ফুলভাগ নিৰ্মাণ কৰা হৈছে গুৰুজনাৰ সংস্কৃতিৰ লগত জড়িত এই ফুলভাগক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে।
আৰু এক সুবিশাল পৰিসৰত এই যি আবিৰ্ভাৱ ক্ষেত্ৰভাগ সজাই পৰাই তোলা হৈছে। শিশুসকলৰ কাৰণে শিশু উদ্যানৰ ব্যৱস্থা কৰা হৈছে। এয়া তালৰ আকৃতিত এটি বিশাল গৃহও নিৰ্মাণ কৰা হৈছে। ক'বলৈ গ'লে ইয়াত যথেষ্টখিনি সমল সংযোজন কৰা হৈছে, যাতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ অহা যি ভক্তপ্ৰাণ লোকসকল আছে, তেওঁলোকে গুৰুজনাৰ সৃষ্টিৰাজিৰ লগত একাত্ম হৈ এক আধ্যাত্মিক পৰিৱেশৰ মাজত কিছু সময় অতিবাহিত কৰিব পাৰে। এয়া যি সিংহাসন ভাগৰ তলত এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰা হৈছে, নৈ সদৃশ এক পৰিৱেশ। ক'বলৈ গ'লে ইয়াত যিসকল ৰাইজ আহিব, তেওঁলোকৰ মন প্ৰাণ পুলকিত হৈ পৰিব এই স্থান উপভোগ কৰিলে। আৰু যথেষ্ট প্ৰাকৃতিক পৰিৱেশৰো সৃষ্টি কৰা হৈছে। চৌদিশে বিভিন্ন ৰং বিৰঙী ফুল তথা বিভিন্ন সেউজীয়া গছ গছনি, আৰু মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ গুৰুজনাৰ যি পদচিহ্নভাগ ইয়াত স্থাপন কৰা হৈছে। আমি দেখুৱাইছোঁ এয়া সম্পূৰ্ণকে। আৰু এক সুন্দৰ পৰিৱেশৰ মাজত এয়া এক সৃষ্টি। এয়া নৌকা আকৃতিৰ এটি গৃহও ইয়াত নিৰ্মাণ কৰা হৈছে। আপোনালোকে চাওক ইয়াত কি ধৰণে ইয়াত প্ৰাকৃতিক পৰিৱেশৰ সৃষ্টি কৰা হৈছে। আৰু ইয়াত হয়তো পৰ্যটকসকল আহিলে থকাৰো ব্যৱস্থা কৰা হৈছে কিছু দূৰ নিলগতে। এক সুন্দৰ পৰিৱেশ। এয়া নৌকা আকৃতিৰ এক গৃহ, আৰু এয়া সম্ভৱ ভাওনা প্ৰদৰ্শনৰ বাবে তৈয়াৰ কৰা বা নিৰ্মাণ কৰা এটি গৃহ। আমি নিউজ নৰ্থ আছামৰ জৰিয়তে আমি আজি প্ৰথমতে বটদ্ৰৱা থানৰ পৰিৱেশ দেখুৱালোঁ, আৰু বৰ্তমান আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ স্থানৰ সামগ্ৰিক দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াতো যথেষ্ট কলাকৃতি তৈয়াৰ কৰা হৈছে, যি ইয়াত এই কলাকৃতিসমূহত দেখুওৱা হৈছে যে ভগৱান বিষ্ণুৱে যিসমূহ ৰূপ ধাৰণ কৰিছিলে, সেই ৰূপসমূহক ইয়াত উপস্থাপন কৰা হৈছে। মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ইয়াত কি কি ৰূপৰ, ইয়াত যি 10টা অৱতাৰ ভগৱান বিষ্ণুৱে ধাৰণ কৰিছিলে, এই 10টা অৱতাৰক ইয়াত উপস্থাপন কৰা হৈছে। আমি এই ভাগত প্ৰৱেশ কৰিলে আমি গম পাম এয়া মৎস্য অৱতাৰ। আপোনালোকে ভালদৰে চাওক, আপোনালোকে এয়া মৎস্য অৱতাৰৰ এক দৃশ্য, আৰু ইয়াৰ সমীপতে আছে
এয়া কুৰ্ম অৱতাৰ। এয়া কুৰ্ম অৱতাৰৰ যি প্ৰতিমূৰ্তি তৈয়াৰ কৰা হৈছে। আৰু ইয়াৰ পিছতে আছে এয়া বৰাহ অৱতাৰ। ভগৱান বিষ্ণুৱে বৰাহ অৱতাৰ ধাৰণ কৰাৰো এক প্ৰতিমূৰ্তি ইয়াত সংযুক্ত কৰা হৈছে। আৰু তাৰ পিছতে দেখিবলৈ পাব আপোনালোকে নৰসিংহ যি অৱতাৰ, সেই নৰসিংহ অৱতাৰৰ এয়া দৃশ্য। তাৰপিছত এয়া বামন অৱতাৰৰ দৃশ্য। ভগৱান বিষ্ণুৰ যি 10টা ৰূপ দশাৱতাৰ বুলি কোৱা হয়, সেই দশাৱতাৰক ইয়াত দেখুৱাবলৈ চেষ্টা কৰা হৈছে। এয়া হ'ল পৰশুৰাম অৱতাৰ। পৰশুৰাম অৱতাৰৰ পিছতে এয়া ভগৱান শ্ৰী ৰামচন্দ্ৰৰ প্ৰতিমূৰ্তি। এয়া শ্ৰী ৰামচন্দ্ৰৰ প্ৰতিমূৰ্তি। আৰু তাৰ পাছতে এয়া হলিৰাম অৱতাৰৰ দৃশ্য। হলিৰাম অৱতাৰৰ দৃশ্যৰ পিছতে এয়া বুদ্ধ। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত এয়া কল্কি অৱতাৰৰ দৃশ্য। এইদৰে ভগৱান বিষ্ণুৰ যি দশাৱতাৰ, সেই দশাৱতাৰৰ সম্পূৰ্ণ দৃশ্য এই মহাপুৰুষ শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰত উপস্থাপন কৰাৰ প্ৰয়াস কৰা হৈছে। আৰু ক'ব লাগিব যে বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি আৱিৰ্ভাৱ ক্ষেত্ৰ, সেই আৱিৰ্ভাৱ ক্ষেত্ৰক সোণত সুৱগা চৰাই প্ৰতিগৰাকী ধৰ্মপ্ৰাণ ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিছে। এয়া আমি সম্পূৰ্ণ দৃশ্য আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে আমি ৰাইজলৈ আগবঢ়োৱাৰ প্ৰয়াস কৰিলোঁ। এইদৰে অসমৰ বিভিন্ন যি আধ্যাত্মিক স্থানসমূহ আছে, সেই আধ্যাত্মিক স্থানসমূহৰ দৃশ্য পৰ্যায়ক্ৰমে আমি আমাৰ নিউজ নৰ্থ আছামৰ দৰ্শকসকলক দেখুৱাৰ প্ৰয়াস আমি চলাই যাম।